শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল। এয়া আজি আমাৰ ঘৰত কোন আছে? এইজনী তাৰমানে আজি স্পেচিয়েল কিবা এটা বনিব দেই, চাই থাকিব ভিডিঅ'টো, অলপ অলপকৈ দেখুৱাই থাকিম। পিঁয়াজখিনি দিয়া হ'ল, অলপ ৰঙচুৱা হ'ব লাগিব, তেতিয়াহে ভাল লাগিব। তাৰপিছত আদা নহৰু পেষ্টখিনি দিয়া হ'ব। মছলা অকণমান দি দিলোঁ যে দেখুৱাবলৈ নহ'ল আৰু, এখন হাতে কৰি থাকিবলৈ দিগদাৰ যে ভিডিঅ'টো। মছলা দিলোঁ, মাংসখিনি এতিয়া দি দিওঁ। এইখিনি মছলাখিনি দি দিয়াৰ পাছত মাংসখিনি দিলোঁ। এতিয়া ৰঙচুৱাতে অকণমান ফ্ৰাই কৰি ল'ব লাগিব। তাৰপিছত আলু বিলাহী দিওঁ আৰু পিছত হৈ যাব। আজি ৰাতি চাই থাকিব দেই, অলপ অলপকৈ দেখাই আছোঁ। এইখিনি চাওক, মাংস দিয়াৰ পাছত ফ্ৰাই হৈ আছে, অন প্ৰচেছ। আৰু অলপ ৰঙচুৱাকৈ ফ্ৰাই হ'ব লাগিব, তাৰপাছতহে আলু বিলাহী দিয়া হ'ব। আপোনালোকে কেনেকৈ বনায় বাৰু ক'বচোন দেই, অলপ ৰেচিপিটো দিলে ভাল পাম। মই মোৰ মতে দেখুৱাই এইখিনি চাওক কেনেকুৱা লাগিছে, কালাৰটো উঠিছে নে বাৰু? মজা লাগিছে, মজা লাগিছে। এতিয়া হাফ ফ্ৰাই হ'লতো, এতিয়া আলু কাটি থোৱা হৈছে, অলপমান সৰুকৈ কাটিছোঁ দেই, সোনকালে সিজক বুলি এনেকৈ কটা হৈছে। 5 টকাৰ আলু 50% সিজিব লাগিব, তেতিয়াহে বিলাহী দিয়া হ'ব, তেতিয়াহে আচল টেষ্টটো ওলাব। হয় নাই ৰাইজ? ক'ব দেই। হয় খাই দিম, ভিতৰত নাখালেও হ'ব। বিলাহীখিনি দি দিছোঁ আৰু দেই, হাফ সিজা হ'ল যে, আধা সিজা হ'লত বিলাহীখিনি দি দিলোঁ। এতিয়া প্ৰচেছ যেতিয়া হ'ব তেতিয়া দেখুৱাম দেই তাত। এয়া চাওক বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিছে বাৰু? জুইত বনোৱা আমেজটো বেলেগ হয় নাযায়, সোৱাদো বেলেগ হয়। এইখিনি কেনে হৈছে জনাব দেই। 90% মান হ'লগৈ আৰু। এইখিনি চাওক বন্ধু বান্ধৱীসকল, ফাইনেলি হ'ল দেই আমাৰ আজি চিকেন উইথ আলু বিলাহী। এনেকুৱা চব কেনেকুৱা হৈছে বাৰু চব। ওচৰত থকা হ'লে আহিব পাৰিলেহেঁতেন, আহি যাওক নহ'লে কি কৰে। এইখিনি চাওক ৰাইজ, শেষত ধনিয়া দি দিয়া হ'ল। ধনিয়াখিনি দিলে আৰু চনেপে চুহাগা বুলি কয় যে, সেয়া হয় নাই বাৰু? সেয়া ফাইনেলি হ'ল। বহুত ধন্যবাদ, টাটা বাই বাই। পুনৰ লগ পোৱাৰ আশাৰে সামৰিলোঁ দেই।